নমস্কাৰ সকলোলৈকে দীপিকা কিচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনালোঁ। আজি আপোনালোকৰ বাবে কৰ্ণচাটৰ ৰেচিপি এটা লৈ আহিছোঁ। আহক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। কেৰাহী এটা গৰম কৰি ল'ব আৰু গৰম হ'লে তাত একাপ পানী দি জোখমতে নিমখ দি ধুই পখালি লোৱা কৰ্ণকেইটা দি দিব লাগিব আৰু কৰ্ণকেইটা 50% সিজাই ল'ব লাগিব। এতিয়া সিজাই লোৱা কৰ্ণকেইটা এখন থালত দি দিব আৰু লগত দিব লাগিব মিহিকৈ কাটি লোৱা পিঁয়াজ, বিলাহী আৰু কেঁচা জলকীয়া। সোৱাদমতে নিমখ, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু চাট মছলা দি দিব আৰু এচামুচ টমেটো চচ দি ভালদৰে মিহলাই ল'ব। যদি ৰেচিপিটো ভাল লাগে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু দীপিকা কিচেন চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো অন কৰি থ'ব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সৰ্বপ্ৰথমে পাব। এয়া কৰ্ণচাট ৰেডি হৈ গ'ল। ৰেচিপিটো ভাল লাগিলে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'লৈ। আজিলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।